আমি এতিয়া গৈ আছোঁ ৰাতিপুৱা 6টা বাজিছে। আমি গৈ আছোঁ গুৱাহাটী ক'ত যাম আপোনালোকক দেখাই আছোঁ। আমি লকডাউন বজাৰ আহি পালোঁ। লকডাউন বজাৰ মানে লকডাউনটো হৈছিল, সেইকাৰণে লকডাউন বজাৰ বুলি মাত্ৰ আমি চবেই। এনে জেগাটোৰ নাম চলাপথাৰ। যোৰাবাট NRLত তেল ভৰালে এই যে গাড়ীবিলাক ৱাশ্বিং কৰি আছে, একদম বিনামূলীয়া ৱাশ্বিং, একদম ফ্ৰী। আপোনালোকেও আহি কৰি ল'ব পাৰিব। আৰু মই ৱাশ্বিংটো নকৰোঁ, মই অলপ হাৱা চেক কৰিম, হাৱা চেক কৰি লওঁ, একদম বিনামূলীয়া। এই চেক কৰাই আছোঁ গাড়ীখনত হাৱা 35 দি আছোঁ, কম্পিউটাৰত চেক কৰি দিয়া। গুৱাহাটী আহি পাইছোঁ। এই ব্ৰেইনটোৰ ডক্টৰ খুব ভাল, মানসিক কাৰণেও বহুত ভাল। কাৰোবাৰ যদি ভয় লাগি আছে, বুকুত যেন জাম লাগি আছে, তেনেহ'লে ইয়াত আহিব, দেখাব পাৰিব। ৰাতিপুৱা 10টাৰ পৰা দিনৰ 12টালৈকে দেখাব পাৰিব। এইখন চেম্বাৰ হয়। আৰু গুৱাহাটী পাঞ্জাবাৰী কলাক্ষেত্ৰৰ পৰা 150 মিটাৰ আগত আহিব লাগিব। আৰু অপজিট ছাইডত আছে কালাকৰা বিল্ডিংটো চাইছে ন, এই বিল্ডিংখনৰ নাম হ'ল অভিনন্দন ভৱন। এই বিল্ডিঙৰ সন্মুখতে ঘৰখন। আৰু ফোন নম্বৰ আছে, যদি কাৰোবাৰ ফোন নম্বৰ লাগে তো মোৰ তাত আছে, মই দিব পাৰিম। আৰু ডক্টৰৰ নামটো কি মই ভিডিঅ'ত দি দিম।